Let's study with অনুপম চেনেললৈ তোমালোকক স্বাগতম আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় অসমৰ ৰাজনৈতিক বিকাশ এই খণ্ডত আলোচনা কৰি আছিলো আজি আমি সেই পাঠটোৰ আলোচনা কৰিম অসমত স্বদেশী আন্দোলনৰ প্ৰভাৱৰ বিষয়ে স্বদেশী আন্দোলন কিয় আৰম্ভ হৈছিল আৰু অসমত তাৰ প্ৰভাৱ সম্পৰ্কে আহা আমি ভিডিঅটো আৰম্ভ কৰো ছাত্ৰছাত্ৰীসকল 1905 চনৰ 16 অক্টোবৰ তাৰিখে কি কৰা হৈছিল বংগভংগ ঘোষণা কৰা হৈছিল এই বংগভংগ ঘোষণা কৰা হৈছিল মূলতঃ ব্ৰিটিছসকলৰ সুবিধাৰ কাৰণে তেওঁলোকে কি কৰিছিল ব্ৰিটিছ ভাৰতৰ সেই সময়ৰ বংগ প্ৰদেশখনত গঢ়ি উঠা জাতীয়তাবাদী মনোভাৱক দুভাগ কৰি দুৰ্বল কৰি তোলাৰ বাবে কি কৰিছিল তেওঁলোকে বংগ বিভাজন ঘোষণা কৰিছিল 1905 চনৰ 16 অক্টোবৰ তাৰিখে গতিকে এই বংগ বিভাজনৰ ফলস্বৰূপে বংগদেশক দুভাগ কৰি তাৰে এটা ভাগ পূব বংগ অসমৰ লগত লগ লগাই পূৰ্ব বংগ আৰু অসম নামৰ এখন কি হৈছিল নতুন প্ৰদেশ সৃষ্টি কৰিছিল আৰু তাৰ দায়িত্ব তাক প্ৰশাসনৰ দায়িত্ব দিছিল পূৰ্ব বংগ আৰু অসমৰ জেপি ফুলাৰক গতিকে এই বংগভংগ যেহেতু জাতীয়তাবাদী শক্তিক দমন কৰিবৰ বাবে ব্ৰিটিছে কি কৰিছিল বিভাজন কৰিছিল সেয়েহে ইয়াৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষত প্ৰথম অৱস্থাত বংগদেশত আৰু পৰৱৰ্তী সময়ত সমগ্ৰ ভাৰতবৰ্ষতে কি হৈছিল এই বিদ্ৰোহ কম বেছি পৰিমাণে এই সংগ্ৰাম বংগ বিভাজন আন্দোলন বা বংগভংগ বিৰোধী আন্দোলনৰ কি হৈছিল সূত্ৰপাত হৈছিল গতিকে অসমতো এই বংগভংগ আন্দোলনৰ বিৰুদ্ধে অসমৰ মূলতঃ কি হৈছিল নগৰ আৰু যিবোৰ নগৰৰ লগত সংলগ্ন এলেকা সেইবিলাকত কি হৈছিল প্ৰতিবাদ আৰম্ভ হৈছিল গতিকে তেজপুৰ বৰপেটা ধুবুৰী গৌৰীপুৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ এইবোৰ ঠাইত কি হৈছিল বংগ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল বিভিন্ন ধৰণৰ সভা সমিতি হৈছিল ৰাখি বন্ধন অনুষ্ঠিত হৈছিল গতিকে এই বংগভংগৰ বিৰুদ্ধে কি হৈছিল ছাত্ৰ ছাত্ৰী শিক্ষক বা তেনেকুৱা ধৰণৰ যিবোৰ বৃত্তিয়াল লোকসকল কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে বা ব্ৰিটিছৰ সেই বিভাজন নীতিৰ বিৰোধিতা কৰিছিল লগতে তেওঁলোকে আৰু এটা গুৰুত্বপূৰ্ণ কাৰ্য সংগঠিত কৰিছিল সেইটো হৈছিল কি তেওঁলোকে বিদেশী বস্তু আৰু বিদেশী স্কুল কছাৰী এইবোৰ বৰ্জনৰ আহ্বান জনাইছিল আৰু তাৰ বিপৰীতে স্বদেশী সামগ্ৰী ক্ৰয় বিক্ৰয় আৰু স্বদেশী সামগ্ৰী গ্ৰহণ কৰা স্বদেশী বা জাতীয় চেতনালব্ধ কিছুমান বিদ্যালয় তেওঁলোকে গঢ়ি তুলিছিল জাতীয়তাবাদী নেতাসকলে যাতে তাত ছাত্ৰ ছাত্ৰীসকলে জাতীয় চেতনালব্ধ শিক্ষা লাভ কৰিব পাৰে গতিকে এই আন্দোলনকাৰীসকলে যেহেতু বিদেশী সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছিল সেই কাৰণে পৰৱৰ্তী সময়ত এই বংগ বিভাজন আন্দোলন বা বংগভংগ বিৰোধী আন্দোলনটোক স্বদেশী আন্দোলন নামেৰেও জনা গৈছিল গতিকে অসমৰ নগৰবোৰত মানুহে যিবোৰ ইংলেণ্ডত তৈয়াৰ কৰা যিবোৰ নিমখ ব্যৱহাৰ কৰিছিল বা লণ্ডনত তৈয়াৰ হোৱা যিবোৰ কাপোৰ ব্যৱহাৰ কৰিছিল সেইবোৰৰ সলনি খাৰ নিমখৰ সলনি খাৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে লৈছিল আকৌ বাৰাণসীত তেওঁলোকে বাৰাণসীৰ উৎপাদিত চেনি ব্যৱহাৰ কৰিবলৈ শিকিছিল অন্যহাতে ঘৰতে বোৱা কটা কৰা কাপোৰ তেওঁলোকে কি কৰিছিল ব্যৱহাৰ কৰিবলৈ লৈছিল সেই সময়ত আৰু এটা বিশেষকৈ বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ বাবে আৰু কিছুমান বিভিন্ন ধৰণৰ আহ্বান জনাইছিল তাৰে ভিতৰত কামাখ্যা মন্দিৰৰ প্ৰধান পুৰোহিতেও বিদেশী বস্তুৰ সলনি স্বদেশী বস্তু গ্ৰহণ কৰিবৰ বাবে জনসাধাৰণক আহ্বান জনাইছিল গতিকে সেইখিনি সময়তে এক গুৰুত্বপূৰ্ণ কিছুমান নেতা যেনে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি কৰিছিল স্বদেশী ছাত্ৰ সমাজৰ মাজত স্বদেশীৰ ধাৰণাটো স্বদেশী বস্তু স্বদেশী শিক্ষা এই ধাৰণাটো জনপ্ৰিয় কৰিবৰ কাৰণে তেওঁ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল যে বহুতো নাট্যকাৰ বা গায়ক আদিয়ে গীত মাত দেশপ্ৰেমমূলক গীত পাত পৰিবেশন কৰি একতাৰ ভাৱ ভাৰতবাসীৰ মাজত একতাৰ ভাৱ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল গতিকে এনেবোৰ মিটিং হওক বা তেনেকুৱা ধৰণৰ যিবোৰ বংগভংগ বিৰোধী আন্দোলন হৈছিল সেই আন্দোলনবোৰ কিন্তু ব্ৰিটিছ চৰকাৰে দমন কৰিবলৈ কি কৰিছিল অহোপুৰুষাৰ্থ চেষ্টা চলাইছিল তেওঁলোকে কি কৰিছিল ব্ৰিটিছ চৰকাৰে এই আন্দোলনবোৰ দমন কৰিবৰ বাবে স্বদেশী আন্দোলনত যাতে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব নোৱাৰে বা স্কুল কৰ্তৃপক্ষই অংশগ্ৰহণ কৰিব নোৱাৰে বা শিক্ষকসকলে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ
সেইটো নিশ্চয়তা কৰিবৰ কাৰণে কি কৰিছিল বিভিন্ন অনুশাসনমূলক ব্যৱস্থা লোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সাৰ্কুলাৰ বা জাননী জাৰি কৰিছিল গতিকে সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যাতে তেওঁলোকে বংগ বিভাজনৰ বিভিন্ন তথ্য তেওঁলোকে তাত লিপিবদ্ধ নকৰে বা বংগভংগৰ তেনেকুৱা ধৰণৰ সংবাদ তেওঁলোকে জনসাধাৰণৰ কাৰণে নপঠিয়ায় আৰু তদুপৰি কি হৈছিল বিভিন্ন ধৰণৰ সমদল সভা সমিতি সমদল বা বিক্ষোভ এইবিলাকত কি হৈছিল বাধা দিয়া হৈছিল আৰু সেইবোৰৰ যিবোৰে নেতাবিলাকে যিবোৰে নেতৃত্ব দিছিল সেইবিলাকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল গতিকে এনে ধৰণৰ কঠোৰ নিৰ্যাতনমূলক নীতিৰ বিৰুদ্ধে কি হৈছিল নীতিৰে এই আন্দোলন অসম তথা সৰ্বভাৰতত কি কৰিবলৈ বিচৰা হৈছিল দমন কৰিবলৈ চেষ্টা কৰা হৈছিল গতিকে এই নিৰ্যাতনমূলক যিবোৰ নীতি ব্ৰিটিছ চৰকাৰ আন্দোলন দমন কৰিবৰ বাবে যিবোৰ অত্যাচাৰমূলক বা শাস্তিমূলক বা কঠোৰ নীতি যিবোৰ অৱলম্বন কৰিছিল তাৰ বিৰুদ্ধে বংগদেশত কি হৈছিল সেই সময়তে কিছুমান সশস্ত্ৰ আন্দোলনো গঢ় লৈ উঠিছিল বেআইনীভাৱে বা ব্ৰিটিছ চৰকাৰে গম নোপোৱাকৈ কিছুমান অস্ত্ৰ শস্ত্ৰৰ সৈতে এই আন্দোলন কৰাৰ নীতি আৰম্ভ হৈছিল ঠিক সেই একে নীতি আৰু অৱলম্বন কৰি অম্বিকাগিৰি ৰায়চৌধুৰীয়েও বংগৰ অনুশীলন সমিতি যি এটা সশস্ত্ৰ বাহিনী আছিল গতিকে সেই সমিতিৰ আৰ্হিত সেৱা সংঘ নামৰ এটা সংগঠনৰ তেওঁ জন্ম দিছিল গতিকে এনে ধৰণে সৰু সৰু ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ বিৰুদ্ধে কি কৰিছিল বিভিন্ন ধৰণৰ প্ৰতিবাদ হৈছিল সেই সময়ত দুটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক হওক বা অৰাজনৈতিক সংগঠন আসাম এছ'চিয়েশ্যন যোৰহাট সাৰ্বজনিক সভা এইবিলাকে কিন্তু বংগভংগৰ কি কৰিছিল প্ৰতিবাদ কৰিছিল অসম এছ'চিয়েশ্যনৰ সেই সময়ৰ সভাপতি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই 1907 চনত কি কৰিছিল ব্ৰিটিছ ৰাষ্ট্ৰ সচিবক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল বংগ বিভাজন নীতিৰ বিৰুদ্ধে যাতে সেই বংগ বিভাজন নীতিয়ে তেওঁ কি কৰিছিল বিভাজনৰ নীতি গ্ৰহণ কৰা প্ৰথাটোক তেওঁ সমালোচনা কৰিছিল গতিকে এনে ধৰণে বংগ বিভাজনৰ বিৰুদ্ধে যি স্বদেশী আন্দোলন আৰম্ভ হৈছিল বংগভংগ বিভাজন আৰু পৰৱৰ্তী সময়ত স্বদেশী আন্দোলন আৰম্ভ হৈছিল সেই স্বদেশী আন্দোলন অসমৰ কিছুমান গুৰুত্বপূৰ্ণ ঠাই কিছুমানত কি হৈছিল জনজাগৰণৰ সৃষ্টি হৈছিল আৰু এই জনজাগৰণৰ ফলস্বৰূপে অসমতো এটা জাতীয়তাবাদী ভাৱধাৰা কি হৈছিল প্ৰচাৰ হৈছিল কিন্তু এই এনে ধৰণৰ ব্ৰিটিছ চৰকাৰৰ যি পৃথক কৰি শাসন কৰা নিয়ম এই পৃথক কৰি শাসন কৰা নিয়ম কি তেওঁলোকে যিবোৰ জাতীয়তাবাদী মনোভাৱ লোক বিশেষকৈ বংগদেশৰ যিসকল লোক সেইসকলক দুভাগ কৰি কি কৰিব বিচাৰিছিল জাতীয়তাবাদী শক্তিটো বা ব্ৰিটিছৰ বিৰুদ্ধে যিটো স্বাধীনতাকামী যিবোৰ লোক আছিল ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল সেই মানুহবিলাকক বিভক্ত কৰি দুৰ্বল কৰিব বিচাৰিছিল গতিকে এই পৃথক কৰি শাসন কৰা ব্যৱস্থা বিপদজনক হ'ব বুলি ব্ৰিটিছ চৰকাৰে পৰৱৰ্তী সময়ত গম পাইছিল আৰু সেই হেতুকে 1911 চনৰ ডিচেম্বৰ মাহত কি কৰা হৈছিল বংগভংগ ৰদ কৰা হৈছিল গতিকে এই 1911 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত যি দিল্লীত ৰাজদৰবাৰ অনুষ্ঠিত হৈছিল সেই ৰাজদৰবাৰ অনুসৰি বংগ বিভাজন বাতিল কৰা হয় আৰু তাৰ ফলস্বৰূপে অসম কি হৈ পৰিছিল আকৌ পুনৰ এখন অকলশৰীয়া প্ৰদেশ হৈ পৰিছিল আৰু এই প্ৰদেশখনত এজন মুখ্য কমিছনাৰ নিযুক্তি দিয়া হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত শ্বিলঙত কি কৰা হৈছিল নতুন বিধানসভা স্থাপন কৰা হৈছিল অৰ্থাৎ শ্বিলঙত নতুনকৈ বিধানসভাৰ স্থান হিচাপে নিৰ্বাচন কৰা হৈছিল ৰাজধানী আকাৰে পতা হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই সকলো তোমালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ